বৰপেটাৰ বহৰীৰ বাসুদেৱ দাসৰ বিৰুদ্ধে উঠিছে গুৰুতৰ অভিযোগ। ভুৱা জাতিৰ প্ৰমাণ পত্ৰৰে গেইলত উচ্চ পদত নিযুক্তি লাভ। বৰপেটা জিলাৰ বহৰী গাঁৱত ওলাল এটা গভীৰ জালিয়াতিৰ কাহিনী। বহৰীৰ বাসিন্দা বাসুদেৱ দাসৰ বিৰুদ্ধে ভুৱা অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ দাখিল কৰি ভাৰত চৰকাৰৰ তেল আৰু প্ৰাকৃতিক গেছ নিগমত উচ্চ পদত চাকৰি লাভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি বাসুদেৱ দাসে নিজ পিতৃক নগৰবেৰা পাহাৰপাৰাৰ আটাপিতা ৰূপে উল্লেখ কৰি জালিয়াতি কৰি অনুসূচিত জাতি প্ৰশংসা পত্ৰ সংগ্ৰহ কৰি লয়। বাসুদেৱৰ পূৰ্বপুৰুষ তথা মূল বাসগৃহ বৰপেটা জিলাৰ বহৰী গাঁৱত। উল্লেখ্য যে একে পিতৃৰ সন্তান হিচাপে বাসুদেৱৰ ভায়েকৰ জাতি শংসাপত্ৰ বৈধ নহয়। অথচ বাসুদেৱ দাসে ভুৱা নথি পত্ৰৰে চৰকাৰী চাকৰি কৰি আছে কেনেকৈ? এই তথ্য বাহিৰলৈ অহাৰ পিছতে বাসুদেৱ দাসৰ নিজ ভায়েকজনে জিলা প্ৰশাসন, ৰাজহ বিভাগ আৰু আন দায়িত্বশীল বিভাগসমূহক অৱগত কৰিলেও এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই। কিদৰে এই ধৰণৰ জাল নথি DC অফিচত গ্ৰহণ কৰা হ'ল? কিয় এতিয়ালৈকে কোনো অনুসন্ধান ওলোৱা নাই? এই সংক্ৰান্তত কালি এখন প্ৰেছ মিট দিয়ে বাসুদেৱৰ নিজা ভাতৃয়ে। সম্প্ৰতি এই অনিয়মেৰে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নমস্কাৰ বন্ধুসকল, সাংবাদিক বন্ধুসকল, মই আজি এটা আমাৰ বাসুদেৱ দাসৰ নিউজ পোৱাৰ কাৰণে আগবাঢ়ি আছোঁ। আপোনালোকে চাব, মই 17 চনৰ পৰাই এই বাসুদেৱ দাসৰ DC অফিচত মই কমপ্লেইন দিয়া হৈছে, কিন্তু আজিক লগিন কোনো এটা হেৰি নাপে। ওপৰ লেভেলত গ'লো, সি ফেক একাউণ্ট কৰিও কিছুমান বস্তু লিখিছে। তাৰোপৰি জালিয়াতিটো 1 নম্বৰ আছে ইয়াৰ। এতিয়া থকা জেগা নগৰপাৰা বাসিন্দাৰ বুলি কৈছিল, কিন্তু এতিয়া অফিচবিলাকত আমি চব ক'লো যে সি যদি নগৰপাৰা বাসিন্দা হয় মই ক'ৰ এনেকে কৈছিলো, কিন্তু নাই, অফিচবিলাকত চব মেনেজ হৈ গৈছে। কিন্তু এতিয়া যাই ওপৰ লেভেল চবতে দিছো, দি DGP ছাৰৰ তাতে দিলো। DGP ছাৰৰ তাতে দিয়াৰ পিছত আনলাকো তাৰাবাৰী থানায় আনাৰ পিছত সি PRS বোলে হাইকোৰ্টৰ পৰা জামিন লৈ তাৰাবাৰী থানাত হাজিৰো হ'ল, কিন্তু কোৰ্টত সেইবিলাক বস্তু পঠাই দিছে, মানে হেৰি নহ'ল, আননন বুলি দিছে যে বাসুদেৱ দাস নহয়ে। কিন্তু ধৰক তাৰাবাৰী থানাত বা কেনেকে লিখিলাক হাইকোৰ্টৰ পৰা PRS বেল লৈ হেৰি কৰাৰ পিছত যাতে কোৰ্টত পঠাই দিছে যে আননন বুলি দিছে। এতিয়া মই CM ছাৰৰ তাতেও দিয়া হ'ল, CM ছাৰৰ টুইটাৰত দিয়া হৈছে, কিন্তু এতিয়া প্ৰধানমন্ত্ৰী কাৰ্যালয় পঠাইছে। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা বাসুদেৱ দাসৰ গেইলৰ হেড অফিচক লৈ পঠাইছে কাগজ, তাৰে পৰা আমাৰ তাকে ঘৰত আহিছে, কিন্তু এতিয়া ক'তো ন্যায় বিচাৰ হোৱা নাই। চব বস্তুখিনি লাগিহে আছে। এতিয়া সঠিক বিচাৰ হোৱাৰ কাৰণে মই আগবাঢ়িছো। এতিয়া যদি ই নহয় ক'তো একো, এতিয়া ৰাজ্যপালক দিম, ৰাজ্যপালৰ পৰা ৰাষ্ট্ৰপতিক লৈ পঠোৱাৰ কাৰণে মই যোজা কৰিছো। গোটেই ন্যায় বিচাৰ হ'ব লাগে যে বাসুদেৱ দাস যদি নগৰ আটাপিতা পূৰ্বপুৰুষ বহৰী, আপোনালোকে যিকোনো ডকুমেণ্টছ লাগে মই সম্পূৰ্ণ চেঙা বহৰী দি দিম। এতিয়া বাসুদেৱ দাস যদি নগৰপাৰা হয়, নগৰপাৰাৰ পৰা আনক লিগেচি আনক, ভোটাৰ লিষ্ট আনক, লেণ্ড ৰেকৰ্ড আনক, কিবা এটা ৰেকৰ্ড আনি DC অফিচত জমা দিয়ক। সম্পূৰ্ণ DC অফিচত যিবিলাক জমা দিছিল সম্পূৰ্ণ ভুৱা কাগজ বাসুদেৱ দাসৰ ভুৱা কাগজ। আপোনালোকে এতিয়া আজিৰ দিনত যদি ইনকুৱাৰী কৰে, এতিয়া গাম্বুৰাই লিখি দিছে, আমাৰ বগৰীৰ গাম্বুৰা জয়ন্ত দাসে লিখি দিছে যে নগৰপাৰা কাগজ দিয়ে সেই কৈছে, দিয়াৰ পিছত কৈছে কি কৈবৰ্ত সম্প্ৰদায় গাম্বুৰাই লিখি দিছে। এতিয়া আমাকতো নিদিব কায়ো লিখি, এতিয়া নগৰপাৰাই লিখি নিদিয়ে। নগৰপাৰাইতো কৈ দিছে যে এনে সম্প্ৰদায়ৰ লোক আমাৰ ইয়াতে নাইয়ে। নগৰপাৰা সমাজ আকাৰে মিটিং আকাৰে পঠাই দিছে। কিন্তু সেইবিলাক কাগজ যেতিয়া CIDৰ পৰা ৰিপৰ্ট আহিছিল বহৰী থানা, এই বহৰী থানাৰ পৰা জাতি পৰিষদত গৈছিল, জাতি পৰিষদে ৰেজিষ্টাৰ কৰি থানাক লৈ পঠাইছিল, সেই বস্তুবিলাক নাইয়ে, ফাইলটোৱে নাই। এতিয়া জাতি পৰিষদেহে ইনকুৱাৰী কৰিব এই জাতিটো কোন জাতি, বাসুদেৱ দাস হয় না নহয়, চব মেনেজ কৰি হেৰি কৰিছে। এতিয়া প্ৰশাসনে হওক যেনেকে নহওক এইটো উচিত বিচাৰ হ'ব লাগে, ন্যায় বিচাৰ। আৰু সি এনেকে জালিয়াতি কৰে, মানে সি ফেক একাউণ্ট খুলিও মোৰ হেৰিত মই কেতিয়াবা ফেক একাউণ্ট হেৰি কৰে, ফেক একাউণ্টত সি এটা ফেক একাউণ্ট কৰি কমেণ্ট দিব, বেয়াকে লিখিব। তাৰে SP ছাৰৰ তাতেও দিয়া হৈছিল, আজি যোৱা সপ্তাহতো দিছো SP ছাৰেও
ডিএসপি ছাৰক কৈছে, ডিএসপি ছাৰে মোক লগলে নাম্বাৰ দিছে, দি কৈছে ফোন কৰবা, ইয়াক ধৰি আনিব। ডিএসপি ছাৰে মোক নিজে কৈছে পৰহি, কিন্তু এতিয়া সি এনেকে ফেক একাউণ্ট কৰে, খালি সি জালিয়াতিয়ে, আৰু নিজে জালিয়াতি কৰে আৰু পৰক কয় জালিয়াতি কৰা বুলি, কিন্তু তাৰ শিক্ষাগুৰুকো অপমান করছে। এই ফেক একাউন্ট খুলি এটা প্রদীপ কুমার দাস বলে একটা ফেক একাউন্ট খুলছে, ফেক একাউন্ট খুলি সি তাতে প্ৰাণেশ্বৰ মাষ্টৰৰ সি প্ৰাণেশ্বৰ মাষ্টৰ সিয়াৰ কিন্তু ছাত্ৰ আছিল, সেই মৰা মানুহজনৰো সি মানে বেয়া ব্যৱহাৰ কৰে। সি এনেকে লেখে ফেক একাউন্ট, তোৰ নিজৰ একাউণ্টে দিলে শিক্ষাগুৰুকো সি বেয়াকে ক'ব পাৰে। ইমান সি নিজ মানে সকলোতে জালিয়াতি করছে। সি মানে জালিয়াতি কৰোঁতে কৰোঁতে সিয়াৰ মাথাটো সি 2 নম্বৰে হৈ গৈছে, আৰু সিয়ে ক'ব যে মই 2 নম্বৰ অমুক ক'ব তমুক। ঠিক আছে, প্ৰদীপ দাসক চাৰ্টিফিকেট দিয়ক, ইছ্যু কৰক অফিচৰ পৰা, যে মোৰ ল'ৰা ছোৱালী কেইটা পালা হয়। আজি মোৰ ছোৱালীটো নিটত পৰীক্ষাত 20 মাৰ্কৰ কাৰণে নাপালাক ডক্টৰত, SC হ'লেতো পায়ে গেলা হয়। প্ৰথম পাণবাজাৰ ডনবস্কত পঢ়া ছোৱালীটোৰে ল'ৰা ছোৱালীটো আনিলো, আনি এইবাৰ দিছিল প্ৰথম নিটৰ পৰীক্ষা, 20 মাৰ্কৰ কাৰণে নিটত নাপালা। বাসুদেৱ দাস মোৰ তলৰ সৰু ভাই। এটা ন্যায় বিচাৰ হ'ব লাগে। ন্যায় বিচাৰ হ'ব লাগে। বাসুদেৱ দাস যদি কৈবৰ্ত সম্প্ৰদায়ৰ লোক হয়, বাসুদেৱ দাসক ৰাইট দিয়ক, মোৰ কোনো আপত্তি নাই। বাসুদেৱ দাস মোৰ ভাই, সি কিন্তু নগৰপাৰাৰ বাসিন্দা বুলি, পাহাৰপাৰা নগৰপাৰাৰ পৰা চব ডকুমেণ্টছ ডিচি অফিচত জমা দিয়া আছে, চব তথ্য আছে ডিচি অফিচত জমা আছে। সেইটো নহয় বুলি ক'ব নোৱাৰে। যদি সি নগৰপাৰা চব অফিচাৰ বিলাকক মোক কয় যে সি নগৰপাৰাৰ কাগজ পাতি আনিছে, নগৰপাৰাৰে সি, ঠিক আছে নগৰপাৰাৰ হয়, মোৰতো আটা বিটা চেঙা বগৰী। এতিয়া ন্যায় বিচাৰ হ'ব লাগে, হয় বাসুদেৱ দাস হওক, নহয় মোক হেৰি কৰি দিয়ক। ন্যায় হ'ব লাগে যে চাৰ্টিফিকেটখন বাসুদেৱ দাসৰ যদি হৈ নগৰপাৰা বাসিন্দা, তাক নগৰপাৰাৰ পৰা ডকুমেণ্টছ আনিব দিয়ক। কিন্তু সেই পুৰণা নগৰপাৰা 30 বছৰ আগৰে সেই কাগজতে অফিচাৰ বিলাকে কয় কি নগৰপাৰাৰ বাসিন্দা পাহাৰপাৰাৰে আছে, উঠি আহিছে। আমাৰ বগৰীৰ মানুহ আজি কিন্তু এই আজি বৃহৎ অঞ্চল বগৰীবাসী ৰাইজ, এতিয়াতো একজনো নাই কৈবৰ্ত সম্প্ৰদায়ৰ লোক, একজনো নাই। মোৰ আপত্তি মানে কি, মইতো নহয় কৈবৰ্ত সম্প্ৰদায়ৰ লোক, মোৰতো আছিল চাৰ্টিফিকেটখন, মোৰখন কিয় চুজ কৰিলে? সি কৰি চব সিটো এতিয়া অফিচাৰ একজন, সি মইতো জানো সি মূৰ্খ অফিচাৰ, কাৰণ কিয় চাৰ্টিফিকেটৰ খানৰ কাৰণে সি অফিচাৰ হ'ব আছে। সিটো সাধাৰণ মেট্ৰিক পাছ, আগৰ দিনত 1st ডিভিজন পাৱা, সিটো কাগজখনৰ বলত আজি NIত এডমিশ্যন পাইছে, তাতো কোনো ডিগ্ৰী নাই। সেইকাৰণে সি ফেক একাউণ্ট খুলি বয়াকে লিখা পাইছে, কাৰণ শিক্ষিত হ'লে নেলখিলা হয়। পদত চাকৰি কৰি আছে। সি নগৰপাৰা বাসিন্দা, নগৰপাৰা বাসিন্দা, ঠিক আছে কাগজ পাতি নগৰপাৰাত দিছে, সিয়াৰ আটা পিতা পূৰ্বপুৰুষ নগৰপাৰা আছিল, উঠি আহিছে। কিন্তু মোৰ আটা পিতা পূৰ্বপুৰুষ বগৰী, আপনি 50 বছৰ 60 বছৰ 70 বছৰ আগৰ লাগিলে আমাৰ এটা লেণ্ড ৰেকৰ্ড, আমাৰ আটা পিতা পূৰ্বপুৰুষৰ কাগজ সিয়াৰ যদি হয় সিয়াৰো দিয়ক নগৰপাৰাৰ আইনি, মোৰ কোনো তাতে আপত্তি নাই। সেইটো আইনে বিচাৰ কৰিব কেনেকে কৰে। ধৰক এতিয়া মই চব হেৰিতে গৈছো, হাইকোৰ্টো গৈছো, এতিয়া ক'তো সহায় সুবিধা নাপাওঁ, কাৰণ সি টকাই দি চব মেনেজ কৰি ভাল হয়। কিন্তু আচলতে সিয়াৰ লাজে নাই, কাৰণ লাজ থাকিলে ফেক একাউণ্ট কৰি এইটো নকলা হয়। 2 বাৰ থানাত পুলিচে SP ছাৰে লৈ গৈছে ইয়াক, এই ফেক একাউণ্ট এগেইনষ্টত। বৰপেটা চেঙাৰ পৰা লাচিত বায়নৰ ৰিপৰ্ট, এনি ভাৰত 24।